তেখেতৰ নিৰ্দেশ মৰ্মে আমাৰ বিটিআৰৰ 40খন যি সমষ্টি আছে আৰু সমষ্টি ৱাইজত আমাৰ ব্লক কমিটি আছে। তো প্ৰত্যেক ব্লক কমিটিতেই 40খন ব্লক কমিটিতেই তেখেতে মানে নিৰ্দেশ দিছে যে এটা বুথ সন্মিলনী হ'ব লাগে। আমাৰ যিহেতু ষ্ট্ৰাকচাৰটো এনেকুৱা যে আমাৰ চেণ্ট্ৰেল কমিটি আছে, ডিষ্ট্ৰিক্ট কমিটি আছে, ব্লক কমিটি আছে, প্ৰাইমাৰী কমিটি আছে আৰু তলৰ পৰ্যায়ত আমাৰ বুথ কমিটিসকল আছে। আৰু এই বুথ কমিটিৰ যিসকল ৱৰ্কাৰ্ছসকল আছে, যিসকল কৰ্মীসকল আছে, তেখেতসকলৰ লগত এটা সন্মিলনী যাতে হৈ যায়, য'ত মানে তেখেতসকলৰ লগত আমি অকণমান তেখেতসকলৰ লগত কথা পাতিব পাৰিম বা তেখেতসকলক আমি কেইটামান যি ইনষ্ট্ৰাকশ্যন দিব পাৰিম আৰু সেই মৰ্মে তেখেতসকলক যাতে আমি উৎসাহ যোগাব পাৰোঁ। কি ধৰণে তেখেতসকলে নিজৰ নিজৰ অঞ্চলত কাম কৰিব, গ্ৰাছৰুট অঞ্চলত তেখেতসকলে মেইন আমাৰ ক'ব লাগিব যে আমি ইলেকশ্যনখিনি যদি জিকিব লাগে আমি সেইটো বুথত জিকিম, সেইটো কোনো ওপৰত জিকা নহয়। এইটো পলিং ষ্টেচন ৱাইজ আমাৰ যি বুথ কমিটি আছে সেই বুথতহে ইলেকশ্যন জিকা হয় আৰু সেইখিনি কনচেপ্ট আমি ভালকৈ বুজি পাওঁ। আৰু সেইকাৰণে আমাৰ চিফ মহোদয়ে ইনষ্ট্ৰাকশ্যন কৰিলে যে তেখেতসকলক যিমানখিনি তেখেতসকলক অৱগত কৰিব লাগে বিষয়বিলাক, তেখেতসকলক যি জনাব লাগে কথাবিলাক তেখেতসকলে আপোনালোকে জনাই দিয়ক। ন' ডাউট আমাৰ প্ৰত্যেক বুথ ৱাইজ আমাৰ এটা টীম অলৰেডি গৈ আছে বা অলৰেডি আকৌ ঘূৰিব আৰু তেখেতসকলক প্ৰত্যেকখিনি কথা আকৌ ৰিপিট কৰিব। তেখেতসকলে যাতে ভালকৈ সেইটো যাতে তেখেতসকলে ইণ্টাৰনেলাইজ কৰিব পাৰে, ভালকৈ বুজিব পাৰে আৰু সেই হিচাপত তেখেতসকলে কাম কৰিলে আমাৰ প্ৰত্যেকখন বুথৰ পৰা এটা অংক আছে, হিচাপ আছে আৰু সেই হিচাপ বা অংকটো হৈ গ'লে মানে আমাৰ জিকাৰ কাৰণে ইজি হৈ যায়। আৰু সেই মৰ্মে আমি সকলো বুথ কমিটিৰ লগত আজি তেখেতসকলৰ 10জনীয়া কমিটি আছে, ক'তবা 12জনীয়া কমিটি আছে, ক'তবা 15সকলক ল'ব দিছোঁ। তো তেনেকুৱাকৈ আমাৰ প্ৰায় 40ৰ পৰা 45জনীয়া এটা টীম আমাৰ মানে বুথ কমিটিত আছে আৰু সেইটো আমাৰ ফেজ ৱাইজত সেইটো কমপ্লিট হৈ গ'ল। ফেজ 2তো প্ৰায় কমপ্লিট হৈ গ'ল আমাৰ, য'ত নেকি প্ৰত্যেকজন সদস্যই আৰু এটা পৰিয়ালক তেখেতসকলে লৈ আনিব। তো প্ৰায় এটা বুথত আমাৰ 80টা পৰিয়াল অলমষ্ট ৰেডি হৈ গৈছে। তো এইখন পৰিয়ালৰ জৰিয়তে আমাৰ এটা অংক ওলাই যায় যে আমাৰ জিকাৰ এটা অংক ওলাই যায় আৰু সেই মৰ্মে আমি আগবাঢ়ি আছোঁ। আমাৰ প্ৰাইমাৰী ৱাইজত যিখিনি ট্ৰেইনিং হ'ব লাগে সেইটোও হৈ গ'ল। তো আমি খুবেই ভাল পাইছোঁ যে আজি আমাৰ দলৰ যি ৱৰ্কিং প্ৰেচিডেণ্ট, কাৰ্যকাৰী সভাপতি, যিজন আমাৰ ৰাজ্যসভাৰ সাংসদ হয় সন্মানীয় ৰেণুকা নাৰ্জাৰী ডাঙৰীয়া, তেখেত ইয়াত উপস্থিত আছিল। আমাৰ BTCLৰ যি মানে স্পীকাৰ অধ্যক্ষ কাতিৰাম বড়ো ছাৰ ইয়াত উপস্থিত আছিল। আমাৰ যি দলৰ জেনেৰেল ছেক্ৰেটাৰী আমাৰ মাধৱ ছেত্ৰী ডাঙৰীয়া, তেখেত ইয়াত উপস্থিত আছিল। তেখেত আমাৰ চিফ ছাৰৰ পলিটিকেল ছেক্ৰেটাৰী বা MCLAও হয়। তো তেনেকুৱাকৈ আমাৰ কেন্দ্ৰীয় মানে যি নেতৃবৰ্গসকল গোটেইখনৰ উপস্থিতিত আমাৰ এটা ভাল এটা পৰিৱেশ পাই গ'লোঁ। সকলোৱে উৎফুল্লিত হৈ গ'ল আমাৰ পাৰ্টি ৱৰ্কাৰ্ছসকল। আৰু এতিয়া বিশ্বাস কৰোঁ যে নিশ্চিতভাৱে বৰ চিজিলভাৱে, বৰ ডিচিপ্লিনভাৱে, বৰ ছিষ্টেমেটিকভাৱে, বৰ ষ্ট্ৰেটেজিকেলি এটা ৰণকৌশল যিটো তৈয়াৰ কৰা হৈছে সেইটো এতিয়া গ্ৰাছৰুটত ইমপ্লিমেণ্ট কৰিলেই আমাৰ অহা ছেপ্টেম্বৰত ইয়াৰ পৰা যে UPPL দলৰ যি প্ৰাৰ্থী উঠিব সি যে ইয়াৰ পৰা নিশ্চিত জিকিব, এইটো অলমষ্ট খাটাং হৈ গৈছে বা থিৰাং হৈ গৈছে। ইয়াত আৰু কোনেও ৰখাব নোৱাৰে, ৰুধিব নোৱাৰে। আৰু সেইটোৰ কাৰণে মই বিশেষকৈ খুবেই উৎফুল্লিত আৰু আনন্দিত। আৰু নিশ্চিতভাৱে আপোনালোকে নিজেও চাইছে যে আজিৰ যিটো মিট আছিল এইটো কোনো পাব্লিক মিটিং নাছিল, এইটো অকল আমাৰ যোদ্ধাসকল যিসকল আছে গ্ৰাছৰুটত, ৱৰ্কাৰ্ছসকল যিসকল আছে তেখেতসকলৰ লগতহে মিটটো আছিল।